টেকন'লজি IT এই 6টা সেক্টৰ ওকে বেছ কৰি হ'ল এটা সাপোজ নাৰ্ছিং কো তাতে ANM GNM বা BSc নাৰ্ছিং নালাগে তাতে আপোনাৰ 10+2 পাৰে কিন্তু তাতে এটা প্ৰসেস আছে একচুয়ালি মানে যেনেকৈ ল্যাঙ্গুৱেজটো কাৰণে JLPT এক্সামটো দিব লাগিব তেনেকৈ SSW সেই সেক্টৰটোৰো এটা সেক্টৰ স্পেসিফিক এক্সাম তেওঁলোকে ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে তেওঁলোকে এলিজিবল হ'ব এলিজিবল হ'লে সেই দুখন সাৰ্টিফিকেট যেতিয়া আহিব তেওঁলোকে তেতিয়া ইন্টাৰভিউ কৰিব পাৰিব তাৰমানে সেই SSW এক্সামটো থ্ৰুদি তেওঁলোকে ডিটাৰমাইন কৰিব তেওঁ এইটো সেক্টৰ যাব পাৰিব নোৱাৰিব আৰু সেইটো টেকনিক্যাল নহয় সেই সেক্টৰটো যিবিলাক ভকেবুলাৰিজ ইউজ হয় বা যিবিলাক কালচাৰ বা মেনাৰিজম ইউজ হয় সেইবিলাক কথাহে সেই পাৰ্টিকুলাৰ এক্সামটোত সোধে সো সেইখিনি যদি ক্লিয়াৰ কৰিব পাৰে তেওঁলোকে তাতে জবটো কৰিব পাৰিব মানে মই এটা জানিব লাগিব তেওঁ সেইখিনি আমি সেই এক বছৰ টাইমত আমি শিকাম সেইখিনি শিকিব লাগে আপুনি যে কৈছিলে যে আমাৰ ৰেগুলাৰ কৰিব পাৰিম এই বছৰটো কৰি ৰাদাৰ দেন নৰ্মেল ষ্টুডেণ্টছ নৰ্মেলৰ মাজত যিখিনি জব চিকাৰ থাকিব সেইখিনি মিলি থাকিব সেইখিনি নিশ্চয় আহিব কিন্তু আমি এলুমনিখিনি আপুনি কৈছে এলুমনাইটো আমি যথেষ্ট আপিল কৰিব পাৰিম বস্তুটো নহয় জানো এতিয়া মোৰ প্ৰশ্নটো হ'ল আপোনালোকে যে টিচিংটো কৰি আছে সেইটো নৰ্মেল মোডৰ ষ্টুডেণ্ট বেছি পাইছে নে এলুমনাই জাতীয়বিলাক বেছি পাইছে বাৰু চ'ফাৰ জবৰ ক্ষেত্ৰত এখন ক্ৰেছ কোৰ্চ 3 মহীয়া ক্ৰেছ কোৰ্চ একেবাৰে সস্তা মানে 6000 টকা 3 মাহত আপুনি জাপানীজ ভাষাটো বহুতে ভাবে কৰে আমি শিকিব পাৰিম নোৱাৰিম কিমান টান হ'ব নেকি যে ল'ৰা-ছোৱালী পঢ়িব পাৰিব নোৱাৰিব সেই কাৰণে আৰু তাৰে কিবিলাক স্কোপছ আছে তাতে হায়াৰ ষ্টাডিজৰ কাৰণে বা প্লেচমেণ্টৰ কাৰণে কি স্কোপছ আছে সেইকাৰণে আমি 3 মাহৰ এটা ক্ৰেছ কোৰ্চ ৰাখিছোঁ যিটো আমি ইয়াতে কণ্ডাক্ট কৰিব পাৰোঁ সবেই শিকিব পাৰে আপোনালোকেও শিকিব পাৰিব যদি শিকে তেতিয়াহ'লে আপোনালোকে গম পাব যে জাপানীজ ভাষাটো আৰু তাতে বহুত দৰকাৰী কথা আছে মানে জাপানীজ ভাষাটো শিকিলে আপোনালোকৰ ব্ৰেইন ফাংচনো যাতে বহুত ভাল হয় সেই কথাখিনিও বহুত আছে জাপানীজবিলাকে ইমান টেকনিকেলি সববিলাক বনাইছে মানে আপুনি মানে ভাবিলে আচৰিত হ'ব তাতে মানে এনেই অলপমান সময় কওঁ তাতে হিৰাগানা কাটাকানা আৰু কাঞ্জি বুলি কয় তেওঁলোকৰ স্ক্ৰিপ্ট তিনিটা স্ক্ৰিপ্ট আছে তেওঁলোকৰ মেইনলি চাইনিজ মেণ্ডাৰিনৰ পৰা অহা আৰু তাতে হাঞ্জি বুলি কয় কাঞ্জি বুলি কয় সো কাঞ্জি এটা কেৰেক্টাৰ মানে ক্ৰিটিকেল কেৰেক্টাৰ এটা চিম্বলিক মানে চিম্বল এটা থাকে সেইটো যেতিয়া আপুনি ৰিমাইণ্ড কৰিব বা সেইটো মনত ৰখাৰ এটা প্ৰচেছ আছে সো সেইবিলাক যেতিয়া শিকিব আপোনালোকৰ ব্ৰেইনটো এনি টাইম এক্টিভ হৈ থাকিব আৰু যিবিলাক বেলেগ ষ্টাডিত আপোনালোকৰ হেল্প কৰিব সো তেনেকুৱা কথা বহুত আছে সেইকাৰণে এই ক্ৰেছ কোৰ্চটো প্ৰথমতে শিকক পইচাও বেছি একেবাৰে নহয় একেবাৰে নমিনেল ফিজ তাৰপিছত যদি তেওঁলোকে ভাবে মেইন ষ্ট্ৰীমত আহিব তেতিয়াহ'লে JLPT অৰিয়েণ্টেড কোৰ্চবিলাক কৰক আৰু ডিচেম্বৰ যিটো ফাৰ্ষ্ট ছানডে হয় সেইটো অফলাইন কণ্ডাক্ট কৰে আৰু গোটেই ৱৰ্ল্ডত এটা টাইমতে তেওঁলোকে কণ্ডাক্ট কৰে সেইকাৰণে যদি আমি এটা লেভেলকে শিকোঁ N5 N4 তেনেকৈ শিকোঁ তাৰমানে প্ৰত্যেকটো লেভেল ছমাহকৈ আমি শিকি গৈ থাকিব লাগে কিন্তু আমি যিটো এতিয়া CM ফ্লাইটোৰ যিটো স্কিম আমাৰ অসম চৰকাৰৰ যিটো স্কিম আছে আমি তাতে 1 বছৰৰ এটা প্লেন কৰিছোঁ য'ত N3 লেভেল মানে 3টা লেভেল যাতে তেওঁলোকে শিকিব পাৰে 1 বছৰৰ ভিতৰত আৰু তাৰপিছতে ইণ্টাৰভিউ কণ্ডাক্ট কৰি